আপুনি জানেনে সফলতা অৰ্থাৎ সাকসেছৰ ৰহস্য কি? এই ভিডিঅ'ৰ পৰা জানক আপুনি বিচাৰি থকা সাকসেছৰ ৰহস্য। এবাৰ এজন ব্যক্তিয়ে মহান দাৰ্শনিক সক্ৰেটিছক সুধিছিল সফলতাৰ ৰহস্য কি? সক্ৰেটিছে মানুহজনক কৈছিল যে তেওঁৰ প্ৰশ্নৰ উত্তৰ বিচাৰি পাব যেতিয়া তেওঁক কাইলৈ ৰাতিপুৱা নদীত গা ধুবলৈ যাওঁতে লগ পাব। পিছদিনা ৰাতিপুৱা যেতিয়া মানুহজনক নদীত গা ধুবলৈ যাওঁতে লগ পাইছিল তেতিয়া সক্ৰেটিছে তেওঁক নদীলৈ নামি নদীখনৰ গভীৰতা জুখিবলৈ কৈছিল। মানুহজনে নদীত জাপ মাৰি খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে। পানী মানুহজনৰ নাকৰ ওচৰ পাওঁতে সক্ৰেটিছে পিছফালৰ পৰা আহিছিল আৰু হঠাতে তেওঁৰ মুখখন পানীত ডুবাই দিছিল। মানুহজনে দৌৰাদৌৰিকৈ পানীৰ পৰা বাহিৰলৈ ওলাবলৈ চেষ্টা কৰিছিল, কিন্তু সক্ৰেটিছ অলপ বেছি শক্তিশালী আছিল। সক্ৰেটিছে তেওঁক দীৰ্ঘ সময় ধৰি পানীত ডুবাই ৰাখিছিল। কিছু সময়ৰ পিছত সক্ৰেটিছে তেওঁক পানীৰ পৰা উঠাই নিলে আৰু মানুহজনে দীঘলকৈ উশাহ ল'লে। সক্ৰেটিছে মানুহজনক সুধিলে, যেতিয়া আপুনি পানীত আছিল তেতিয়া আপুনি কি বিচাৰিছিল? মানুহজনে ক'লে, মই সোনকালে বাহিৰলৈ ওলাই উশাহ ল'ব বিচাৰিছিলোঁ। এইটোৱেই আপোনাৰ প্ৰশ্নৰ উত্তৰ। যেতিয়া আপুনি উশাহ ল'ব বিচৰাৰ দৰে ইচ্ছাৰে সফলতা বিচাৰে তেতিয়া আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। সফলতাৰ আচল উত্তৰ এইটোৱেই। গতিকে ইয়াৰ পৰা এটাই উত্তৰ পোৱা যায় যে সফলতাৰ বাবে আপুনি কষ্ট কৰিবই লাগিব। সফলতা এনেই নাহে, তাৰ বাবে আপুনি নিজক সম্পূৰ্ণৰূপে লগাই দিয়ক।